নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জিন9 চেনেললৈ। আজি পুনৰ আপোনালোকে এটা ভাল খবৰ লৈছে যে ৰেলৱে বিভাগৰ ফালৰ পৰা নতুনকৈ বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। এই চাকৰি পদসমূহ আপোনালোকৰ গ্ৰুপ চি আৰু ডিৰ পদ ইয়াতে মুকলি কৰা হৈছে। লগতে আপোনালোকে ইয়াতে পুৰুষৰ লগতে মহিলাসকলে ইয়াতে আবেদন কৰিব পাৰিব। লগতে ইয়াতে আপোনাৰ 8,000তকৈ অধিক চাকৰি পদ মুকলি কৰা হৈছে। লগতে আপুনি ভাল এটা চেলাৰী লাভ কৰিব। তো আপোনালোকৰ আজি এই পদসমূহ মুকলি কৰা হৈছে, তো আপোনালোকে আজি আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে সম্পূৰ্ণ তথ্য আপোনালোকে ইয়াতে ভিডিঅ'ত গম পাই যাব। লগতে আবেদনসমূহ কেনে কৰিব সকলো প্ৰচেছ আপোনালোকে গম পাই যাব। ভিডিঅ'টো স্কিপ নকৰি আপুনি শেহতীয়া চাই থাকিব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। তো ফ্ৰেণ্ডসকল, প্ৰথমে আপুনি এইখন পেজলৈ আহি যাব। ইয়াত দেখুৱাইছে ৰেলৱে ৰিক্ৰুইটমেণ্ট 2025। আজি 23 মে আৰু আজিৰ দিনটোত ইয়াতে পদসমূহ মুকলি কৰা হৈছে। তো আপোনালোকে ইয়াতে আবেদনসমূহ কৰিব পাৰিব। ইয়াৰ অৰ্গেনাইজেশ্যন নাম আপুনি দেখা পাইছে RRCNR ৰেলৱে। লগতে পোষ্ট নেম হৈছে আপোনালোকৰ গ্ৰুপ চি আৰু গ্ৰুপ ডি পদসমূহ ইয়াতে মুকলি কৰা হৈছে। কোৱালিফিকেশ্যন যদি আপুনি চাই দেখুৱাই 10 পাছ 12 পাছ লগতে ITI পাছ কৰাসকলে আবেদন কৰিব পাৰিব। লগতে এপ্লাই মোড যিটো হ'ব এইটো অনলাইন যোগে আপোনালোকৰ আবেদনসমূহ কৰি ল'ব লাগিব। লগতে আপুনি আবেদনসমূহ ইয়াতে পুৰুষৰ লগতে মহিলাসকলে আবেদন কৰিব পাৰিব যদি আপুনি কৰিব খুজিছে। আবেদন কৰাৰ কাৰণে আপোনাৰ বয়স যিটো হ'ব লাগিব দেখাইছে 18 বছৰ পৰা আপোনালোক 33 বছৰ মাজত হ'ব লাগিব। তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। অন্যথা আপোনালোকৰ আবেদনসমূহ একচেপ্ট কৰা নহ'ব। ইয়াতে যদি আপুনি এপ্লিকেশ্যন ফিজ যায়, ইয়াত দেখাইছে জেনেৰেল OBC কাৰণে 500 টকা, SC STৰ কাৰণে 250 টকা আপুনি পে' কৰিব লাগিব আৰু পে'মেণ্টটো আপোনাৰ অনলাইন যোগে কৰিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপুনি চাই ইয়াতে আবেদন কৰিব কৰে, ইয়াতে কৈছে 10 পাছ লগতে 12 গ্ৰেজুৱেট পাছ কৰাসকলে আবেদন কৰিব পাৰিব। সিলেকশ্যন প্ৰচেছ আপোনালোকৰ হ'ব ৰিটেন এক্সাম, ডকুমেণ্ট ভেৰিফিকেশ্যন। তো আপোনালোক দুটা প্ৰচেছত কিন্তু আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো হ'ব। আপোনাৰ পৰীক্ষা দিব লাগিব, লগতে আপোনাৰ ডকুমেণ্টসমূহ ভেৰিফাই হ'ব। তো ইম্পৰ্টেণ্ট ডকুমেণ্ট কেতিয়া আপুনি কি লৈ যাব লাগিব ইয়াত দেখাওক, চাই লওক। আধাৰ কাৰ্ড লাগিব আপোনালোকৰ, 10 পাছ যিটো মাৰ্কশ্বিট হয় লাগিব, ৰেজিষ্টাৰ মোবাইল নম্বৰ, ইমেইল ID, পাছপোৰ্ট চাইজ ফটো, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট আৰু লগতে আপোনাৰ সম্পূৰ্ণ তথ্য কিন্তু অফিচিয়েল ৱেবছাইটৰ পৰা চাই ল'ব পাৰিব। অফিচিয়েল ৱেবছাইটৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ, আপুনি তাৰ পৰা চাই ল'ব পাৰিব। এপ্লাই আপুনি কেনে কৰিব ইয়াত দেখুৱাইছে। এপ্লাই কৰাৰ কাৰণে আপোনালোকে এইখন পেজৰ তলত আহি যাব, স্ক্ৰল ডাউন কৰি ইয়াতে ইম্পৰ্টেণ্ট ডেট দেখুৱাইছে 22 মে'ৰ পৰা কিন্তু আপোনালোকে আৰম্ভণি হৈছে আবেদনসমূহ। লগতে আপোনাৰ ক্ল'জ হ'ব 22 জুনলৈকে থাকিব আপোনালোকে। ইয়াৰ মাজত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। তো ইম্পৰ্টেণ্ট লিংকসমূহ মই ডিছক্ৰিপশ্যনত দি থৈছোঁ, অন্যথা আপুনি এইখন পেজৰ পৰা এপ্লাই কৰিব পাৰিব। ইয়াত দেখুৱাইছে এপ্লিকেশ্যন ফৰ্ম, ক্লিক হিয়াৰ অপশ্যন এটা পাব। প্ৰথমত দেখুৱাইছে এই অপশ্যনটো আপুনি ক্লিক কৰি ল'ব লাগিব। যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এই পেজটো অ'পেন হৈ যাব। ইয়াৰ পৰা আপোনালোকে আবেদনসমূহ কৰিব লাগিব। তো আপোনাক অকণমান স্ক্ৰল ডাউন কৰি তলত চাব, ইয়াত দেখুৱাইছে আপোনাৰ ছাইডত লিংকসমূহ ইয়াতে আছে। ইয়াতে ক্লিক হিয়াৰ ফৰ অনলাইন এপ্লিকেশ্যন। তো আপুনি ইয়াতে কি কৰিব, ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অকণমান আপোনাৰ লোডিং হ'ব পাৰে, যিহেতু বহুত মানুহে এপ্লাই কৰি আছে। তো আপুনি ইয়াতে ক্লিক কৰি দিব। এতিয়া আপোনাৰ সন্মুখত এনেকুৱা পেজ অ'পেন হৈ যাব। ইয়াত দেখুৱাইছে কেণ্ডিডেট লগ ইন ফৰ লেভেল 2, লেভেল 1। তো আপুনি যিকোনো এটা ইয়াৰ পৰা চিলেক্ট কৰি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ সন্মুখত আৰু এটা পেজ অ'পেন হৈ যাব। ইয়াতে আপোনাৰ ৰেজিষ্টাৰ ইমেইল ID লগতে পাছৱৰ্ড দি আপুনি কি কৰিব, লগ ইন কৰি ল'ব লাগিব। মই যিহেতু এপ্লাই নকৰোঁ, তো আপোনালোকক জাষ্ট কৰি ল'ব। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।